গুড মৰ্ণিং ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু ময়ো ভগৱানৰ কৃপাত ভালে আছোঁ। ৰাইজ এইফালে দেখিছেনে, দপদপাই আছোঁ একদম পূৰা জোক গোটেই। আৰু কি জানেনে, এতিয়া বৰষুণ যিহেতু আমাৰ এইফালে আহিবই নোৱাৰি, আৰু তাতে আমাৰ মামাহঁত আহিছিলে কালি বিহু বুলি। আৰু এইফালে দেখিছেনে মোৰ জোক দেখি কি দৌৰ। তাৰপাছত এইফালে মামাহঁতে যিটো বস্তু আনিছিলে তাৰ লগত আজি ঢেকীয়া খাম বুলি ভাবিছোঁ, মানে লেটা আকৌ। আপোনালোকে লেটা খাই ভাল পায়নে বাৰু? আৰু কিছুমানটো ঘৰতো পোহে, মানে আমাৰ মামাহঁতৰ ঘৰতো পোহে, কিন্তু মোৰ হ'লে এনেই চুবলৈ ভয় লাগে, কিন্তু খাবলৈ আকৌ ভাল পাওঁ। কেনেকুৱা কথা ন বাৰু? বাৰু যি নহওক, মই পাকঘৰৰ চুকত বহি এনেকৈ ধুনীয়াকৈ মায়ে সিজাই দিয়া, মানে দুইজনীয়ে বনাইছোঁ আৰু যিহেতু মায়ে মই অকলেই, দেউতাটোৰ ঘৰত নাথাকে এদিনত। তাৰপৰা এইফালে দেখিছেনে ভাইটিও নাই, যিহেতু দুইজনীয়ে মিলি বনাইছোঁ। আৰু এইফালে মই ধুনীয়াকৈ লেটাখিনি এৰুৱাই লৈছোঁ, আৰু তাৰপিছত ঢেকীয়াৰ লগত ভাজিম। আৰু তাৰপিছত এইফালে মই আপোনালোকক দেখাম যে মই মোৰ থালিখন কেনেকৈ ৰেডি কৰিছোঁ। আৰু এইফালে চাওক, এতিয়া ঢেকীয়া আৰু লেটা ভাজি লগতে এক্সট্ৰাকৈ লৈছোঁ দুটামান, আৰু এইফালে মাটিমাহ, আৰু এইফালে ভাত। আৰু এইফালে মই খাবলৈ লৈছোঁ যিহেতু খাই আছোঁ, আৰু আপোনালোকে চাই পেলাই হাঁহি থাকক নে কি কৰে ৰাইজ। খাবলৈ কিন্তু বহুত বেছি টেষ্টি হৈছিল। আৰু এইফালে দেখিছেনে মায়ে মোক হহুৱাই আছে, আৰু হাঁহি খালোঁ। পিছে ভিডিঅ'টো যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিব। বাই।